ওদালগুৰি স্বাস্থ্য বিভাগৰ ফুফুলা স্বৰূপ এখন মাত্ৰ মৃত্যুঞ্জয়েৰে চলিছে স্বাস্থ্য বিভাগটো। টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অপৰিণত অৱস্থা। ৰাইজৰ অভিযোগ চিকিৎসালয়খনত নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধ আৰু চিকিৎসক। চিকিৎসালয়খনত নাই প্ৰসূতি আৰু শিশু বিশেষজ্ঞ। এণ্টি ভেনম আৰু এণ্টি ৰেবিছৰ অভাৱত বিপদত পৰিছিল বহু ৰোগী। সাপে খুটা ৰোগীক টিটি বেজী দিয়ে উন্নত চিকিৎসাৰ বাবে পঠিয়াব লগা হয় মংগলদৈ আৰু ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ। বিগত এমাহ ধৰি বিকল হৈ আছে চিকিৎসালয়খনৰ এক্স-ৰে মেচিন। চিকিৎসালয়খনত থকা মাত্ৰ এজন চিকিৎসকে দিনটোৰ 24 ঘণ্টাই চিকিৎসা কৰিব লাগে ৰোগীক। এনে ফুফুলা স্বৰূপৰ বাবে ধিক্কাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। সংগঠনটোৰ দাবী অতি শীঘ্ৰে ওদালগুৰি জিলা সমিতিয়ে চিকিৎসালয়খনৰ ব্যৱস্থা লৈ পৰ্যাপ্ত ঔষধ পাতি যোগান ধৰে। যিহেতু স্বাস্থ্য বিভাগ, এই স্বাস্থ্য বিভাগটো আচলতে চৰকাৰখনে যি ভেকু ভাওনাত পৰিণত কৰিছে। আজি দেখিব এইটো হ'ল অধ্যক্ষ, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সমষ্টি, আৰু এতিয়া টংলা সমষ্টি হ'বলৈ গৈ আছে। প্ৰায় 2 লাখ মানুহৰ এই সমষ্টি, আৰু এখন গুৰুত্বপূৰ্ণ চহৰ হ'ল টংলা চহৰ। এই চহৰখনৰ মুখ্য যিখন হস্পিটেল টংলা চহৰৰ টংলা সামূহিক চিকিৎসা স্বাস্থ্য কেন্দ্ৰ, ইয়াত পৰ্যাপ্ত পৰিমাণৰ একো ব্যৱস্থাই নাই। আজি প্ৰায় এমাহ ধৰি ইয়াত এক্স-ৰে মেচিন বেয়া হৈ আছে, আৰু যোৱাকালি বিশেষকৈ সাপে খুটা ছোৱালী এজনী আহিছিলে, আৰু তেখেতক অকল টিটি বেজীটো দি ওদালগুৰিলৈকে ৰেফাৰ কৰিছে। অত্যন্ত দুখ লগা। যদি বিষাক্ত সাপ হ'লহেঁতেন, ৰাছেল ভাইপাৰৰ দৰে সাপৰ এতিয়া আতংক চলি আছে, ইয়াত যদি ৰাছেল ভাইপাৰে খুটিলেহেঁতেন তেতিয়াহ'লে আধা ৰাস্তাতে হয়তো মানুহগৰাকী হেৰুৱাবলগীয়া হ'লহেঁতেন। গতিকে ইয়াত প্ৰতিটো বিষয়, ইয়াত পৰ্যাপ্ত পৰিমাণৰ ইয়াত সা সঁজুলি নাই, ডক্টৰ নাই, কোনো স্পেচিয়েলিষ্ট ডক্টৰ নাই, মেডিচিন স্পেচিয়েলিষ্ট নাই, ইয়াত চাইল্ড স্পেচিয়েলিষ্ট নাই, ইয়াত গাইনী স্পেচিয়েলিষ্ট নাই। তাতকৈ ডাঙৰ কথা হ'ল ইয়াত কুকুৰে কামুৰিলেও আচলতে যি তেখেতসকলে ৰেবিছ, এণ্টি ৰেবিছ যি ছাপ্লাই দিব লাগে একেবাৰে নাই, এতিয়া নাই তেখেতসকলৰ। আৰু অক্সিজেনৰ ক্ষেত্ৰত, আৰু তাতকৈ ডাঙৰ কথা হ'ল ইয়াত যিখন এম্বুলেঞ্চ 108 থাকিব লাগে, সেই হিমন্ত বিশ্ব শৰ্মাৰ দিনতে আচলতে 108ৰ আৱিষ্কাৰ হৈছিলে, আৰম্ভণি হৈছিলে, আৰু আজি উন্নতি কৰাৰ যি স্বৰূপ সেইটো দেখাব বিচাৰিছে। আচলতে অকল মেডিকেল কলেজে চাফিচিয়েণ্ট নহয়, অকল মেডিকেল লগতে উপস্বাস্থ্য কেন্দ্ৰ, যিবোৰ স্বাস্থ্য কেন্দ্ৰ সকলোতে মেডিচিন, এক্স-ৰে মেচিন, চিটি স্কেন মেচিন, MRI মেচিন, পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ ঔষধ যোগান পাতি সকলো থাকিব লাগে, কিন্তু সেইবোৰ একেবাৰে নাই। আপুনি প্ৰত্যেকখন আপোনালোকে চিকিৎসালয়ত যায়, তাতে আপোনালোকে এই ফুফুলা স্বৰূপটো দেখিবলৈ পাব। আপোনাৰ কোনো এখন হস্পিটেলতে আপোনাৰ কোনো ধৰণৰ স্পেচিয়েলিষ্ট ডক্টৰ নাই, মেডিচিন স্পেচিয়েলিষ্ট নাই, কোনো শিশু বিশেষজ্ঞ নাই, নাৰী বিশেষজ্ঞ নাই, কোনো ধৰণৰ স্পেচিয়েলিষ্ট নাই। আৰু আমাৰ এই টংলাত বৃহত্তৰ আপোনাৰ ভূটান সীমান্ত এক এলেকা, ইয়াত 2 লাখৰ পৰা 3 লাখ ইয়াত আমাৰ জনসংখ্যা বিস্তৃত এক এলেকা, কিন্তু ইয়াৰ মানুহে ইয়াত আহি মুখ ঠেকেচা খাব লগা হয়। তেওঁলোকে যদি 2টা বজাৰ পিছত আহে, ইয়াত তেওঁলোকে মেডিচিন নাপায়, তেওঁলোকে বাহিৰৰ পৰা কিনিব লগা হয়। ইয়াত তেওঁলোকে আহিলে কোনো MRI তেওঁলোকে ব্যৱস্থা নাপায়, চিটি স্কেনৰ ব্যৱস্থা নাপায়, আৰু কিবা কাৰণ যদি ইয়াৰ পৰা ৰেফাৰ কৰিব লগা হয়, তাতকৈ ইয়াৰ পৰা তেওঁলোকে যাবৰ কাৰণে তেওঁলোকে 108ৰ ব্যৱস্থা তেওঁলোকে নাপায়। ভেৰগাঁৱৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।